এইবাৰ প্ৰথমবাৰৰ কাৰণে মই আমাৰ পৰিষদীয় নিৰ্বাচনত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু ইতিমধ্যে যোৱা 26 তাৰিখৰ ভোট গণনাত মই ভৈৰৱকুণ্ড সমষ্টিৰ পৰা মই নিৰ্বাচিত হৈছোঁ। পৰহি দিনাখন অৰ্থাৎ 5 তাৰিখে ইতিমধ্যে BTCৰ ডেপুটি চিফ হিচাপেও মই শপত গ্ৰহণ কৰিলোঁ। এইটো মোৰ কাৰণে খুবেই আনন্দৰ কথা, আনন্দ উপভোগ কৰিছোঁ। কাৰণ মই দীঘলীয়া সময় ওদালগুৰি সমষ্টিক মই প্ৰতিনিধিত্ব কৰিছিলোঁ 2001 চনৰ পৰা 2020 চনলৈকে, আৰু এই 20টা বছৰৰ মাজত 10টা বছৰ কেবিনেট মন্ত্ৰী হিচাপে মই দায়িত্বভাৰ লৈছিলোঁ। এইটো এটা দীঘলীয়া অভিজ্ঞতা, আৰু এইবাৰ মই BTCত কাম কৰিবৰ কাৰণে সুযোগ আৰু এটা সুবিধাটো মই পাইছোঁ। অৱশ্যে মই BTC নিৰ্বাচন খেলাটো মোৰ নিজৰ এটা সিদ্ধান্ত নহয়, অৱশ্যে মনে মনে ভাবি আছিলোঁ এবাৰ যদি সুযোগ পাওঁ তেতিয়াহ'লে BTC ৰাইজক সেৱা কৰিম। সেইটো এটা মোৰ এটা সপোন আছিলে। সৌভাগ্যক্ৰমে আমাৰ দলৰ এটা সিদ্ধান্ত হ'ল যে যিকোনো উপায় হ'লেও এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTCৰ চিফ হ'ব লাগে। তো আমাৰ দলতো আলোচনা হ'ল যে কিছুমান ছিনিয়ৰ ব্যক্তিক, যেনেকৈ প্ৰাক্তন MLA বৰ্তমানৰ MLA, তেওঁলোকক ইলেকশ্যন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাব লাগে। কাৰণ আমাৰ বহুত সমষ্টি আমি যোৱাবাৰ হেৰুৱাইছিলোঁ, এই হেৰুৱা সমষ্টিটো পুনৰুদ্ধাৰ কৰিব লাগে। আৰু সেই অনুযায়ী মোকো প্ৰস্তাৱ আগবঢ়ালে আপুনি ভৈৰৱকুণ্ড সমষ্টিৰ নিৰ্বাচন খেলিব লাগিব বুলি। মই মনে মনে ভালো পালোঁ যে এইবাৰ এই সুযোগটো মই পালোঁ, আৰু তেনেকৈয়ে মই BTC নিৰ্বাচনত মই অংশগ্ৰহণ কৰিলোঁ। আৰু এতিয়া যিটো গধুৰ দায়িত্ব মই পাইছোঁ, মই আশা কৰিম এই দায়িত্ব মই সুচাৰুৰূপে পালন কৰিব পাৰিম। অৱশ্যে মাজে মাজে ভয়ো লাগে, কাৰণ BTCত আমাৰ বহুত সমস্যা আছে। বিভিন্ন জাতি জনগোষ্ঠী ইয়াত আছে, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে, আৰু আমাৰ উদ্দেশ্যটো হৈছে আমাৰ যিবিলাক সমস্যাবিলাক আছে এই সমস্যাবিলাক সমাধান কৰা, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা, শান্তি প্ৰতিষ্ঠা কৰা। বহুতে ভয় কৰে কিবা অশান্তি আহিব নেকি এনেকুৱা ধৰণৰ। গতিকে সেইটো আমি কেয়াৰফুলি আমি চাব লাগিব। আৰু যোৱা দিনবিলাকতো যিহেতু কৰি আহিছোঁ উন্নয়নমূলক কামবিলাক, সেইটো মোৰ এটা নিজৰ ওপৰত এটা আত্মবিশ্বাসটো আছে, মই কৰিব পাৰিম। ডেপুটি চিফ হিচাপে আপুনি ইতিমধ্যে হাগ্ৰামা মহিলাৰ নিৰ্বাচনত তেখেতে প্ৰতিশ্ৰুতি দিছিল, ভূমিকে ধৰি বা মিনি ছেক্ৰেটাৰীলৈকে। ডেপুটি চিফ হিচাপে আপুনি কি কাম এই অঞ্চলটোত প্ৰথমতে কি কামত হাত দিব? আমি চৰকাৰ হিচাপে আমি প্ৰথম অৱস্থাৰ পৰাই কৈ আহিছোঁ, নিৰ্বাচনী ইস্তাহাৰতো আমাৰ আছে যে বিশেষভাৱে আমাৰ BTC অঞ্চলত মাটি বাৰীৰ সমস্যাটো আছে। বেছিভাগ মাটিয়ে চৰকাৰী মাটি আছে, যিসকল মানুহে ঘৰ বনাই আছে সেই মাটিবিলাক চৰকাৰী মাটি আছে। তাৰপিছত ৰিজাৰ্ভ মাটিবিলাকত আছে, ফৰেষ্ট মাটিবিলাকত আমাৰ মানুহবিলাক ঘৰ বনাই আছে। তো আমি নিৰ্বাচনৰ আগতেই আমাৰ দলৰ সিদ্ধান্ত অনুযায়ী আমি নিৰ্বাচনী ইস্তাহাৰতো আমি দিছোঁ যে প্ৰথম কামটো হ'ব আমাৰ মাটি পট্টা দিয়াটো। তো মাটি পট্টা দিয়াৰ কামটো আমি আৰম্ভ কৰিম, কিন্তু ইয়াৰ আগতে সেইখিনি কাম কৰিব যাওঁতে আমাক যথেষ্ট সংখ্যক মণ্ডলবিলাক লাগিব, কানুনগোবিলাক লাগিব। এইখিনি কাম কৰিবৰ কাৰণে যিখিনি বিষয়া কৰ্মচাৰী লাগে সেইবিলাক আমি ঠিক কৰি ল'ব লাগিব। তো সেইটো আমাৰ প্ৰথম কাম হ'ব। তো দ্বিতীয়তে আমাৰ নিবনুৱা সমস্যা আমাৰ BTCত বহুত আছে। বিশেষভাৱে 100জন 200জন ইয়াত নিয়োগ কৰিব পৰা তেনেকুৱা কোনো ইণ্ডাষ্ট্ৰিও নাই। তো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জ এটা আছে। তো আমি নিৰ্বাচনৰ আগতো কৈছিলোঁ যে এই নিবনুৱা লোকসকলৰ কাৰণে বছৰত 100 কোটি টকা ধাৰ্য কৰাৰ কথাটো আমি কৈছিলোঁ। সেইখিনি আমি কাম কৰিব লাগিব। আৰু বিশেষভাৱে মোৰ কাৰণে ওদালগুৰি জিলাটো মই অলপ সুকীয়াকৈ মই চাব লাগিব, কাৰণ আমাৰ ওদালগুৰি ৰাইজৰ দাবী যে কোকৰাঝাৰত যাবলৈ যথেষ্ট দূৰ হয়, সৰু সুৰা কামৰ কাৰণে কোকৰাঝাৰত যাবলগীয়া হয়। সেইকাৰণে আমি দলৰ মজিয়াত আমি এটা দাবী উত্থাপন কৰিছিলোঁ যে আমি যদি চৰকাৰ কৰিব পাৰোঁ তেতিয়াহ'লে ওদালগুৰি এটা মিনি ছেক্ৰেটাৰিয়েট আমি বনাম। তো ইতিমধ্যে আমি PMB মিটিঙত আমি আলোচনা কৰিছোঁ যে খুব সোনকালেই আমি মিনি ছেক্ৰেটাৰী বনাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমাৰ এতিয়ালৈকে যিহেতু কোনো ফৰ্মেলিটিছ হোৱা নাই, MCLA হিচাপে আমি শপত লোৱা নাই, চৰকাৰ গঠন হোৱা নাই, খালি চিফ ডেপুটি চিফৰ শপত গ্ৰহণ হৈছে। গতিকে এই সপ্তাহৰ ভিতৰত গোটেইখিনি প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। তাৰপিছত প্ৰথম আমাৰ কেবিনেট যেতিয়া মিটিং হ'ব সেই মিটিঙতে আমি আলোচনা কৰিম
যাতে আমি ওদালগুৰিত মিনি ছেক্ৰেটাৰীটো যাতে আমি কৰিব পাৰোঁ। যিহেতুকে BPF-ক বড়োলেণ্ডৰ ৰাইজে এককভাৱে আচলতে ভোট দিছে, মানে অকলশৰীয়াভাৱে নিৰ্বাচন খেলাৰ কাৰণে BPF-ক বড়োলেণ্ডবাসীয়ে জয়লাভ কৰাত সহায় কৰি আহিছে। এতিয়া যিহেতুকে আপোনালোকে ৰাজ্য চৰকাৰৰ সহায় ল'ব লাগিব পুঁজিৰ ক্ষেত্ৰত এতিয়া, আৰু আপুনি নিজে যিহেতুকে কেবিনেট মন্ত্ৰী আছিল 10 বছৰকৈ, ৰাজ্য চৰকাৰৰ সৈতে আপোনাৰ সম্পৰ্ক আছে, এতিয়া এই সম্পৰ্ক কেনেধৰণে আগবঢ়াই লৈ যাব? চাওক, আমাৰ BTCটো হ'ল এটা সৰু প্ৰশাসনিক এটা ব্যৱস্থা, কাউন্সিল এটা। সকলোখিনি নিৰ্ভৰ কৰিব লাগিব আমি ৰাজ্য চৰকাৰৰ ওপৰত। তো সেইকাৰণে BTCৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই আগতেই কৈছোঁ, বহুত কৰিবলগীয়া আমাৰ কাম আছে। এইবিলাক যদি কৰিব লাগে, এই উন্নয়নবিলাক যদি আমি কৰিব লাগে, ৰাজ্য চৰকাৰৰ আশীৰ্বাদটো আমাক লাগিবই। সেইকাৰণে ইতিমধ্যে আমাৰ PMB মিটিঙত আলোচনা হৈছে যে BTCৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আমি ৰাজ্য চৰকাৰক আমি সমৰ্থন কৰিম। আৰু তেওঁলোকে যদি বিচাৰে, আমাৰ কিছুমান কণ্ডিশ্যন আছে, যেনেকৈ যোৱা প্ৰমোদ বড়োৰ দিনত, চৰকাৰৰ দিনত 16টা ডিপাৰ্টমেণ্ট তেওঁলোকে ৰাজ্য চৰকাৰে লৈ গৈছিল। আমাৰ DC-সকলক গোটেই প্ৰশাসনিক দায়িত্বটো দিছিল। ফৰেষ্ট ৰয়েলটিবিলাক ৰাজ্য চৰকাৰে ঘূৰাই নিছিল। আৰু আমাৰ যিখিনি চিফ, ডেপুটি চিফ, EM, MCLA-সকলৰ যিখিনি ষ্টেটাছ আমাৰ BTC একৰ্ড মতে সেইবিলাক ঘূৰাই দিয়াৰ কাৰণে আমি কেইটামান কণ্ডিশ্যন বা ৰাজ্য চৰকাৰক আমি কণ্ডিশ্যনটো আমি দিছোঁ। সেইবিলাক যদি ফুলফিল যদি কৰি দিয়ে আমাক, প্লাছ আমাৰ বহুত লাইবিলিটিছ আছে, সেইবিলাক আমি পে'মেণ্ট কৰিব লাগিব। যিহেতু এতিয়া নতুন বাজেট নাই, ইতিমধ্যে 825 কোটি ন কিমান টকা ইতিমধ্যে ৰাজ্য চৰকাৰে BTC চৰকাৰে মুকলি কৰি দিছে। আমাৰ হাতত এতিয়া কোনো টকা পইচা নাই। গতিকে অহা বাজেট সময়লৈকে আমিতো চৰকাৰটো চলাব লাগিব। ৰাইজেতো আমাৰ ওপৰত বহুত আশা কৰিছে। গতিকে স্পেচিয়েল পেকেজ আমি ৰাজ্য চৰকাৰক দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু সেইখিনি সকলোখিনি কণ্ডিশ্যন অৱশ্যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, সকলোখিনি তেখেতে ফুলফিল কৰি দিব। তেতিয়াহ'লে আমি NDAক আমি সমৰ্থন কৰিম, প্ৰভাইডিং এই NDAত যেতিয়া আমি থাকিব, UPPL থাকিব নালাগে বুলি আমি অনুৰোধ কৰিছোঁ। মানে হয়, ধন্যবাদ জনাইছোঁ। ডেপুটি চিফ হিচাপে তেখেতে ৰাজ্যৰ ৰাজনীতিত জড়িত হৈ অৱশেষত তেখেতে ভৈৰৱকুণ্ড সমষ্টিটোৰ পৰা নিৰ্বাচন খেলি BTCৰ ডেপুটি চিফ হিচাপে ইতিমধ্যে শপত গ্ৰহণ কৰিছে। এই চিগলৈ আমি তেখেতে শুভেচ্ছা জনাইছোঁ। তেখেতে যি পদত অধিষ্ঠিত হৈছে, বিশেষকৈ তেখেতে প্ৰকাশ কৰিছে ওদালগুৰি জিলাখনৰ বিষয়ে, যিহেতুকে বৰ পিছপৰা জিলা, আৰু সেই হিচাপে তেখেতে যথেষ্ট জিলাখনক গুৰুত্ব দিয়াৰ লগতে ডেপুটি চিফে BTCৰ যিখিনি সমস্যা নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি পূৰণৰ কাৰণে চেষ্টা চলাব।